চাওক যে ইতিমধ্যে আপোনালোকে গমেই পাইছে যে আজিৰ দিনটোত 15খনকৈ জেচিবি আৰু কাজিৰঙাৰ পৰা দুটাকৈ হাতী আনি এই যিটো বাঘ যিটো প্ৰায় 22টা দিনে আতংক সৃষ্টি কৰিছে এই বাঘটো বিয়াগুম বন বিভাগে পিঞ্জৰাবদ্ধ কৰিব টেংকুলাইজ কৰিব এনে ধৰণৰ যি কথা বতৰা বৰ্তমান সময়ত তেওঁলোকে জানিবলৈ দিছিলে কিন্তু সেয়া যে বৰ্তমান সময়লৈকে হৈ নুঠিল আৰু আপোনালোকে পিছফালে দেখিছে মোৰ পিছফালে এই যিখন এগ্ৰোনেট আমি ধাৰাবাহিকভাৱে দেখুৱাই আছিলোঁ যে বিয়াগুম বিভাগটোৱে বাঘ ধৰাৰ নামত ৰাইজৰ লগত যি ভেকু ভাওনা কৰিছে সেই যিখন ছবি সেই ছবিখন আমি দেখুৱাই আছো আৰু এতিয়াও দেখিবলৈ পোৱা গৈছে এই এগ্ৰোনেটখন বৰ্তমান সময়তো তেওঁলোকে চেষ্টাটো চলাই আছে যে বাঘটোক তেওঁলোকে এগ্ৰোনেটৰ জৰিয়তে তেওঁলোকে বাঘটো পিঞ্জৰাবদ্ধ কৰিব টেংকুলাইজ কৰিব কিন্তু এই মুহূৰ্তত আমি জানিব পাৰিছো যে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী এই স্থানলৈ তেওঁ কিছু সময়ৰ পাছতে উপস্থিত হ'ব আৰু তেওঁক আদৰিবৰ বাবেহে বিয়াগুম বিভাগটোৰ বৰমুৰীয়াসকলৰ বৰ্তমান তৎপৰতা বাঢ়িছে বাঘটো পিঞ্জৰাবদ্ধ কৰিব লাগে টেংকুলাইজ কৰিব লাগে ৰাইজ যিহেতু আতংকত আছে তাৰ প্ৰতি তেওঁলোকৰ কিন্তু ভূক্ষেপ নাই তেওঁলোকে এতিয়া বনমন্ত্ৰীগৰাকীক ৰাজ আতিথ্যৰে তেওঁলোকে কেনেদৰে তেওঁক আদৰণি জনাব কোনে কেইখন গামোচা পিন্ধাব তাক লৈহে কিন্তু বিয়াগুম বিভাগটোৰ বৰমুৰীয়াসকল ব্যস্ত হৈছে মই স্থানীয় ৰাইজ আছে মই জানিম যে কি ক'ব এই যি ভেকু ভাওনা কৰিছে এই বিভাগটোৱে এইবিলাকতো এসপ্তাহ ধৰি চাই আছো এনেকুৱা এই কি কয় এগ্ৰো নেট লগাইছে এইবিলাকত ভাগ থাকিব জানো মানুহ নাথাকে ভাগ থাকিব এসপ্তাহ ধৰি মই বাইক লৈ অহা যোৱা কৰোঁ সন্ধিয়াৰ আগতে ঘৰলৈ সোমাব লাগে একমাত্ৰ সিহঁতৰ কাৰণে সিহঁতে এদিনতো ধৰিব পাৰে এইবিলাক ধৰিলে ইচ্ছা যদি কৰে যে ধৰিম এদিনতো ধৰিব পাৰে সিহঁতৰ ফাৰ্ষ্টৰ চাকৰি সিহঁতৰ প্ৰশিক্ষক হয় সিহঁতে কিয় ধৰিব নোৱাৰে আজি 15 দিন 20 দিন ধৰি চলি আছে এনেকৈ আমিতো ভয়তে সন্ধিয়াৰ আগতে ঘৰলৈ গুচি যাওঁ আমাৰ কি জানাৰ কোনো হেৰি নাই নেকি নিৰাপত্তাহীনতাত ভুগি আছোঁ আমি গোটেই আঠগড় ৰাইজেই সন্ধিয়া হোৱাৰ আগে আগে চব বন্ধ কৰি ঘৰত সোমাই থাকে কি কৰিব চাওক যি বন বিভাগে যিসমূহ কৰ্মকাণ্ড কৰিছে সেই কৰ্মকাণ্ডসমূহ দেখি এতিয়া সাধাৰণ জনতাই হাঁহিছে এনেদৰে ৰাজ্যৰ বিয়াগুম বিভাগটো চলিছে নেকি আৰু এটা বাঘ ধৰাৰ নামত তেওঁলোকে এখন যে নাটক কৰিছে সেই কথা ইতিমধ্যে ৰাইজে গম পাইছে আৰু ৰাইজক আশ্বাস দিবৰ বাবে আজি এই ঢিঙৰ আঠগাঁৱলৈ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আহিব কাৰণ যিসকল বৰমুৰীয়াই ইয়াত বাহৰ পাতিছিলে তেওঁলোকক ৰাইজে যোৱা নিশা জবাবদিহিৰ কৰিছিলে আৰু সেই যি জবাবদিহিৰ কৰিছিলে তাৰ যিসকল ৰাইজ আছে এই যিসকল খাটি খোৱা যিসকল ৰাইজ কাৰণ 90% লোকেই এই অঞ্চলটোৰ কৃষি প্ৰধান অঞ্চল আৰু 90% লোকে কৃষি কাৰ্য কৰে কিন্তু এই যিসকল কৃষকসকলে বৰ্তমান সময়ত পথাৰলৈ যাব পৰা নাই তেওঁলোকৰ মাটিসমূহ চন পৰিছে আৰু অতিষ্ঠ হৈ অৱশেষত তেওঁলোকে ইয়াত থকা যিসমূহ বৰমুৰীয়া বন বিভাগৰ তেওঁলোকক জবাবদিহিৰ কৰিছিলে আৰু বৰ্তমান সময়ত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আহিব ৰাইজক আশ্বাস দিবলৈ তেওঁ কি আশ্বাস দিয়ে সেয়া পৰৱৰ্তী সময়ত আমি জানিব পাৰিম দৰ্শকসকলক জনাম কিন্তু এতিয়া বিয়াগুম বিভাগটোৱে বাঘ ধৰাটো দূৰৈৰ কথা বাঘ ধৰাৰ তেওঁলোকে আজি বাঘ ধৰাৰ কথা আছিলে তেওঁলোকে বাঘ ধৰাৰ নামত তেওঁলোকে আজিৰ দিনটোত বৰ্তমান সময়লৈকে কিন্তু তেওঁলোকৰ তৎপৰতা দেখিবলৈ পোৱা নাই আজিৰ দিনটোত তেওঁলোকে এতিয়ালৈকে কাজিৰঙাৰ পৰা দুটাকৈ হাতী অনা কথা আছিলে সেই হাতী এতিয়ালৈকে পোৱাহি নাই ঢিঙৰ আঠগাঁও এতিয়ালৈকে নাই পোৱাহি কিন্তু তেওঁলোকক আমি দেখিছো যে তেওঁলোকে বিয়াগুম বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলে বনমন্ত্ৰীগৰাকীক ৰাজ আতিথ্যৰে কেনেদৰে তেওঁক আদৰণি জনাব কোনে কেইখন গামোচা পিন্ধাব তাক লৈহে এতিয়া তৎপৰতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ